মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি বহুপদৰ অনুশীলনী 2.5ৰ 11 নম্বৰ প্ৰশ্নৰ পৰা আৰম্ভ কৰি 13 নম্বৰ প্ৰশ্নলৈকে আমি কৰিম। আশা কৰোঁ তোমালোকে আগৰ অংকখিনি বুজি পাইছা। আহাচোন আমি আকৌ গণিতৰ মাজলৈ যাওঁ। প্ৰথম প্ৰশ্নটো আমাক দিছে 2x³ plus y³ plus z³ minus 9xyz উৎপাদক বিশ্লেষণ কৰা। আমি আগতে পঢ়ি আহিছো যে উৎপাদক বিশ্লেষণ মানে কি, যাক আমি দুটা বহুপদৰ পূৰণফল ৰূপে প্ৰকাশ কৰিব পাৰো। আমি ইয়াত দেখিছো, ইয়াত সকলোবোৰ সংখ্যা আমাৰ প্লাস হৈ আছে। আমি ইয়াক দুটা বহুপদৰ পূৰণফল ৰূপে প্ৰকাশ কৰিম, অৰ্থাৎ আমি উৎপাদক বিশ্লেষণ কৰিম। আমি চাওঁ আহা লিখি 27x³ plus y³ plus z³ minus 9xyz। এতিয়া আমি যদি এটুক লিখো 3x³ plus y³ plus z³ minus 3 into 3x into y into z। আমি কি পাই গলো এটু? ইয়াত যদি আমি a সমান আমি যদি 3x ধৰো, b সমান যদি আমি y ধৰো আৰু c সমান যদি আমি z ধৰো, তেতিয়া হলে আমাৰ কি হ'ব? a³ plus b³ plus z³ minus 3abc। তেতিয়া আমাৰ কি হৈ যাব ফৰ্মুলা মতে? First to 3x plus y plus z into প্ৰথমটো square 3x square plus দ্বিতীয়টো square plus z square minus আমাৰ কি হৈ যাব? xy 3x into y plus minus 3 into 3 এটো হৈ গল আমাৰ xy, পিছৰটো আমাৰ হ'ব yx অৰ্থাৎ আমাৰ হৈ যাব yz minus z into 3x অৰ্থাৎ আমি কি পাই গলো? আমি যদি লিখো 3x plus y plus z সমান আমি কি পাম? 3 3 গুণ 9x square plus y square plus z square minus 3xy minus yz minus 3xz। আমি দেখিছো যে এই গণিতটোক আমি দুটা বহুপদৰ আমি পূৰণফল ৰূপে প্ৰকাশ কৰিব পাৰিছো, আৰু সেই কাৰণে এটোৰ আমাৰ উৎপাদক বিশ্লেষণ কৰা আমাৰ হৈ গল। পিছৰ প্ৰশ্নটো আমি চাওঁ। পিছৰ প্ৰশ্নটো দিছে x³ plus y³ plus z³ minus 3xyz equal to, এটো আমাক প্ৰমাণ কৰিবলৈ দিছে। আমি প্ৰথম বাও ফালৰ পৰা কৰি যাওঁ, সো ফালৰ পৰা কৰো। আমি সোপক্ষ যদি আমি কৰো, আমি দেখা পাম half x plus y plus z আৰু ইয়াত আমাৰ আছে x minus y whole square plus y minus z whole square plus z minus x whole square। এতিয়া যদি আমি মাজৰটো যদি ভাঙি দিওঁ x plus y plus z আৰু মাজৰটো যদি আমি ভাঙি দিওঁ, এটো আমি কি ফৰ্মুলা পালো? a minus b whole square মানে আমি কি পাম? a minus b whole square or formula মতে আমি পাম a minus b whole square সমান a square minus 2ab plus b square। গতিকে আমি ইয়াত যেহেতু দেখিছো x minus y whole square, গতিকে আমি কি বুলি পাতিম? x square minus 2xy minus y square। তেনেদৰে আমি এটো যদি ভাঙি লওঁ y square minus 2yz plus z square plus আমি লাষ্টৰটো যদি ভাঙি লওঁ z square minus 2xz minus plus x square।
আমি এতিয়া কি দেখিম আগৰখিনি আমি একে ৰাখিছো হাফ x প্লাস y প্লাস z আৰু এটো আমি কৰোতে আমি কি দেখা পালো সোৱা ইয়াতে আমাৰ x স্কয়াৰ ইয়াত এটা আছে গটিকে আমি লিখিব পাৰো 2x স্কয়াৰ আকৌ y স্কয়াৰ আছে ইয়াত এটা আছে গটিকে আমি কি বুলি লিখিব পাৰিম আমি 2y স্কয়াৰ তেনেদৰে আমি দেখিছো zও আমাৰ দুটা আছে গটিকে আমি 2zy বুলি লিখিব পাৰো yz minus 2xz আমি গুটেখিনিকে আমি কৰি পেলালো এতিয়া আমি দেখিছো ইয়াৰ প্ৰতিটোতে 2 এটা আছে গটিকে আমি 2 টো আগলৈ লৈ আনিছো x plus y plus z আৰু 2 টো যদি আমি আগলৈ লৈ আনো কমন যদি লৈ আনো ইয়াত থাকিব x square plus y square plus z square minus xy minus 2yz yz minus xz এতিয়া আমি দেখিছো এই 2 আৰু এই 2 টো আমাৰ কটা গুছি যাব গটিকে আমি ইয়াত কি পাই গলো x plus y plus z into x square plus y square plus z square minus xy minus yz minus xz আৰু এই বস্তুটোকে আমি লিখি দিব পাৰো আমি আগতে অভেদটো পাই আহিছো গটিকে ইয়াৰ উত্তৰটো হ'ব x cube plus y cube plus z cube minus 3xyz এটো আমি কি পাই গলো বাওপক্ষ পাই গলো আমি যেটো অভেদ ব্যৱহাৰ কৰিলো আমি অভেদটো জানো আমি অভেদটো কি জানো যে a cube plus b cube plus c cube minus 3abc সমান আমি কি পাও a plus b plus c into a square plus b square plus c square minus ab minus bc minus ca a অভেদটোকে আমি এতিয়া ইয়াত ব্যৱহাৰ কৰি এখিনি যেহেতু আমি এটো পালো গটিকে আমি এটো লিখিব পাৰিলো অৰ্থাৎ আমি সুপক্ষৰ পৰা আমাৰ প্ৰমাণটো আৰম্ভ কৰি আমি বাওপক্ষত প্ৰমাণটো আমি শেষ কৰিব পাৰিলো অৰ্থাৎ আমাৰ প্ৰমাণ কৰা হৈ গল আমি পিছৰ প্ৰশ্নটো চাও যদি x plus y plus z equal to 0 হয় তেন্তে দেখুৱা যে x cube plus y cube plus z cube সমান 0 আমি এতিয়া x plus y আমাৰ যেহেতু x আমাৰ দিয়া কি আছে আমাৰ দিয়া আছে x plus y plus z সমান 0 গটিকে আমি লিখিব পাৰো x plus y সমান আমি লিখিব পাৰো minus z আমি যদি z টো হিফালে লৈ যাও কি হৈ যাব x plus 1 এফালে ৰাখিছো minus 1 আমি এতিয়া দুইটাৰে যদি ঘনক কৰো আমি বাওফালে সমান চিনৰ বাওফাল আৰু সোফালে যদি দুইটাকে ঘনক কৰো তাৰ আমাৰ মান একে থাকিব গটিকে আমি x plus y whole cube সমান আমি লিখি দিব পাৰো minus z whole cube এতিয়া x cube plus y cube plus 3xy আৰু x plus y আৰু সমান আমি পালো minus z cube অৰ্থাৎ আমি লিখিব পাৰিম x cube plus y cube plus 3xy আৰু xy জেগাত আমি পাই থৈছিলো যে z minus z আমি পাই থৈছিলো যেহেতু x plus y সমান আমি পাই থৈছো minus z গটিকে আমি পাই গলো minus z cube আমি এতিয়া পালো x cube plus y cube minus 3xyz সমান পালো আমি minus z cube আমি যদি z টো এফালে লৈ আনো তেতিয়া আমি কি পাই যাম x cube plus y cube plus z cube সমান আমি কি পাই যাম 3xyz আমাক এটুকি আমাক প্ৰমাণ কৰিবলৈ দিছে আমাক এটুকি প্ৰমাণ কৰিবলৈ
দিছে আমি প্ৰথম x + y + z সমান 0 আমাক যেহেতু দিয়া আছে তাক আমি যদি কিউব কৰো আমি ফৰ্মুলা মতে বহাই যাও আমি জানো x + y হোল কিউবৰ আমাৰ ফৰ্মুলাটো আমাৰ সদায় মনত থাকিব লাগিব যে x³ + y³ + 3xy আৰু x + y এই ফৰ্মুলাটো আমি ব্যৱহাৰ কৰি এটো অংক আমাৰ কৰা হৈ গল আমি পিছৰ প্ৰশ্নটোলৈ আহো পিছৰ প্ৰশ্নটো আমাক দিছে যদি a + b + c সমান 0 তেন্তে দেখুৱা যে a² * b + c + b² c + a + c² a + b + 3ab সমান 0 আমি এতিয়া কি কৰো এহত যেহেতু আমাক দিয়া আছে a + b + c সমান 0 গতিকে আমি কি বুলি লিখিব পাৰো a + b সমান লিখিব পাৰো -c আকৌ আমি তেনেদৰে আমি কি বুলি লিখিব পাৰো b + c ও আমি কি বুলি লিখিব পাৰো আমি b + c ও আমি লিখি দিব পাৰো -a আৰু এটা আমি লিখি দিব পাৰো c + a হৈ গল আমাৰ -b আমি গুটে কিটাকে a + b + c a b টো ৰাখোতে c হিফালে যাওতে মাইনাস হৈ গল b + c টো ৰাখোতে আমাৰ a টো হিফালে যাওতে মাইনাস হৈ গল আৰু c + a টো ৰাখোতে আমাৰ কি হৈ গল -b হৈ গল এতিয়া আমি ইয়াত বহাও এতিয়া আমাৰ দিছে বাও পক্ষ কি দিছে আমাৰ লিখিলো আমি সমান a² * b + c plus b² * c + a plus c² * a plus b plus 3abc আমি এই গুটি কিটাৰ সমান আমি কি দেখাব লাগিব আমি শূন্য দেখাব লাগিব গতিকে আমি মান বহুৱাই যাও b + c মানে আমি পাই থৈছো -a plus b² c + a মানে আমি পাইছো -b plus c² আৰু এটো হৈ গল আমাৰ -c plus 3abc আমি কি দেখিলো যে a তিনটা ললো আমি -a³ -b³ -c³ plus 3abc পাই গলো এতিয়া আমি যদি ইয়াতে মাইনাসটো আমি কমন লও ইয়াৰ ভিতৰত কি থাকিব +b³ + c³ plus 3abc আমি আগতে পাইছিলো যে যদি a + b + c শূন্য হয় তেনেহলে a³ + b³ + c³ সমান কি হ'ব 3abc এতিয়া plus 3abc সমান আমি পাই গলো 0 সমান আমি পাই গলো সুপক্ষ গতিকে আমাৰ কৰা হৈ গল কিন্তু আমি এটো কথা মনত ৰাখিব লাগিব আমি কোনটো ব্যৱহাৰ কৰিছো আমি ব্যৱহাৰ কৰিছো যে যদি a + b + c সমান 0 হয় তেন্তে আমি কি জানো তেন্তে আমি জানো যে a³ + b³ + c³ সমান কি পাও আমি 3abc এই যেটো আমি ব্যৱহাৰ কৰিছো আমি পাইছিলো যদি a + b + c 0 হয় তেন্তে আমি জানো যে a³ + b³ + c³ সমান 3abc গতিকে আমি ইয়াৰ জায়গাটো 3abc দিলু এটোৰ আগত যেহেতু মাইনাস এটোৰ আগত প্লাস আমি দুইটাৰে গৈ পেলে আমি শূন্য পালো আৰু যেটো আমাক উলাবলৈ দিছে আমাক সোৱা এই গুটেটো সমান শূন্য উলাবলৈ দিছে আমি একাধিক্ৰমে মান বহুৱাই আমি কৰি যাওতে অংকটো আমি কৰিব পাৰিলো আহাচোন আমি পিছৰ প্ৰশ্নটোলৈ যাও পিছৰ প্ৰশ্নটো দিছে 2a - b plus c সমান 0 তেন্তে দেখুৱা যে 4a² - b² plus c² plus 4ac equal to 0 আমি এতিয়া লিখো দিয়া আছে আমাৰ জি দিয়া আছে
দিয়া আছে 2a minus b plus c সমান আমাৰ 0 আছে গতিকে আমি ইয়াৰ পৰা লিখি দিব পাৰো 2a minus b সমান আমি কি দিব পাৰো minus c আমি লিখি দিব পাৰো বা নহলেও আমি twice a plus c কৰো আমি দেখিছো b টো আমি ইয়াত ৰাখিব লাগিব twice a plus c সমান আমি ধৰো b এতিয়া আমি যদি দুই ফালে আমি বৰ্গ কৰো সমান b স্কয়াৰ দুই ফালে বৰ্গ কৰিলে আমাৰ কি হ'ব আমি চাও twice a স্কয়াৰ প্লাস 2 into twice a into c আমাৰ ফৰ্মুলাটো কি আছিল a plus b whole square সমান a square plus 2ab plus b square এতিয়া আমি ইয়াত কি লিখিম 2 into twice a into c plus c square is equal to b square সমান আমি কি পালো 2 2 দুটা কৰিলে 4 square plus 2 দুগুণ 4ac plus c square is equal to b square সমান আমি এটো কি লিখি দিব পাৰো b square টো যদি আমি এফালে লৈ আনো 4a square minus b square plus c square plus 4ac সমান কি পাই গলো আমি 0 পাই কাৰণ b square টো এফালে লৈ আনাৰ লগে লগে আমাৰ সমান চিনৰ হিফালে হৈ গল আৰু তাকে আমাৰ প্ৰমাণ কৰিব দিছে সোৱা 4a square minus b square plus c square plus 4a square equal to 0 গতিকে আমি কি লিখি দিম প্ৰমাণ কৰা হল ছাত্ৰ ছাত্ৰী সকল তোমালোকে বুজি পাইছা সাগৈ আমি প্ৰথম যেটো দিয়া আছে তাকে আমি বৰ্গ দুই ফালে 2ac plus c সমান b লিখি ললো আৰু 2ac plus c টুক যদি আমি হোল স্কয়াৰ কৰো তেনে হলে আমি এটো b স্কয়াৰ পাম আৰু এই ফৰ্মুলা মতে এই অভেদটো বহুৱাই আমি যদি কৰি যাও হেখত গৈ আমি উত্তৰটো দেখিয়া পালো আমি যেটো কৰিবলৈ দিছে হেতুকে আমি প্ৰমাণ কৰিব পাৰিলো এবাৰ চাও আমি পিছৰ প্ৰশ্নটো লৈ যদি a plus b plus c সমান 0 তেন্তে দেখুৱা যে b plus c whole square by bc plus c plus a whole square by ca plus a plus b whole square by ab সমান 3 আমাক দিত হৈছে যে আমাক a plus b plus c সমান 0 দিত হৈছে আৰু আমি একিটা উলাব লাগে এতিয়া আমি অংকটো কৰিম আমাক দিয়া আছে a আমাক দিছে a plus b plus c সমান আমাৰ 0 দিছে গতিকে আমি a plus b সমান লিখিব পাৰো minus c তেনেদৰে আমি b plus c সমান আমি লিখি দিব পাৰো minus a আৰু আমি c plus a সমান আমি কি লিখি দিব পাৰো minus b আমি এখিনি প্ৰথম আমি কৰি লম তাৰ পিছত আমাৰ যেটো বাও পক্ষ দিয়া আছে আমি এতিয়া হেতু চাও বাও পক্ষত আমাক উলিয়াবলৈ দিছে b plus c whole square divided by bc b plus c whole square divided by bc plus c plus a whole square divided by ca plus a plus b whole square divided by ab আমি হয়নে নহয় এবাৰ চাইলো b plus c whole square by bc c plus a whole square by ca plus a plus b whole square by ab আৰু আমাক উলাবলৈ দিছে কি উত্তৰটো আমাৰ কি উলাব লাগিব আমি সমান আমাৰ 3 হ'ব লাগিব আমি চাও কৰি আমি দেখিছো b plus c মানে আমি ইয়াত পালো minus a গতিকে আমি কি লিখিম minus a whole square divided by bc plus c plus a মানে আমি পাইছো minus b whole square divided by ca আৰু plus a plus b মানে আমি পাইছো minus c divided by a plus minus c square এতিয়া আমি কৰো কৰিলে আমি কি দেখিম bc ওপৰত থাকিল দুটা মাইনাস যেতিয়া আমি বৰ্গ কৰো তেতিয়া আমি প্লাসত আহিব গতিকে এটো হৈ গল আমাৰ a স্কয়াৰ প্লাস ca আৰু ইয়াত থাকিল b স্কয়াৰ প্লাস ab আৰু ইয়াত আমাৰ থাকিল c স্কয়াৰ এতিয়া আমি যদি এই গুটেই কিটা দেখিছো a b
বি আছে দুটা এ আছে দুটা সি আছে দুটা গতিকে ইয়াৰ যদি আমি লসাগু লওঁ আমাৰ থাকিব এ বি আৰু সি আৰু ইয়াত যেহেতু এ স্কোয়াৰ আছে বি সি আছে আৰু ইয়াত আৰু এটা কি হৈ যাব এ হৈ যাব এ কিউব প্লাছ ইয়াত সি এ আছে গতিকে বি এটা থাকিব বি কিউব প্লাছ ইয়াত আমাৰ থাকি গ'ল এ বি হৈ গ'লে আমাৰ ইয়াত থাকিল সি কিউব এতিয়া আমি কি লিখিম যে a কিউব প্লাস b কিউব আমাৰ সোয়া প্ৰশ্নটোত আমাক কি দিছিলে a প্লাস b প্লাস c সমান 0 আমি কি জানো যে যদি a প্লাস b প্লাস c সমান 0 হয় তেতিয়া হলে a কিউব প্লাস b কিউব প্লাস c কিউব সমান কিমান হৈ যাব 3abc আমাৰ হৈ যাব আমি পাই থৈছিলো যদি a plus b কি যেহেতু ইয়াত আমাৰ আছে গতিকে আমি a কিউব প্লাস b কিউব প্লাস c কিউবৰ হলনি আমি কি লিখিব লাগিব 3abc আৰু তলতটো আমাৰ abc আমাৰ আছে তলত আমাৰ abc আছে আমি abc যদি কটা থাকো আমাৰ হৈ গল উত্তৰটো 3 আৰু সোয়া আমাৰ যেটো উলাবলৈ দিছিলে আমাক 3 উলাবলৈ দিছিলে গতিকে আমি 3 টো কি বুলি লিখিব পাৰো সুপক্ষ আমাৰ প্ৰমাণ কৰা আমি বাও পক্ষৰ পৰা গৈ যেতিয়া আমি সুপক্ষ পাই গলো অৰ্থাৎ আমাৰ প্ৰমাণ কৰা হৈ গল হেতুই আমাৰ প্ৰমাণ কৰিবলৈ দিছিলে সোয়া b + c হোল স্কয়াৰ সমান 3 আৰু a + b + c সমান 0 হলে আমাক হেতু দেখাবলৈ দিছিলে আমি এতিয়া এটো প্ৰশ্নলৈ আমি চাও কৰি আমাক দিছে যে যদি a স্কয়াৰ + b স্কয়াৰ + c স্কয়াৰ - ab - bc - ca সমান আমাৰ 0 দিছে চাও হয় নে -ca সমান 0 হৈছে তেন্তে আমি দেখুৱাব লাগে তেন্তে আমি কি দেখাব লাগে আমি দেখুৱাব লাগে a সমান b সমান আমি c এতিয়া যেহেতু আমাৰ a স্কয়াৰ + b স্কয়াৰ + c স্কয়াৰ এটো সমান আমাৰ 0 দি আছে দুইটাকে আমি দুই ফালে কি কৰো দুইৰে আমি পূৰণ কৰো a স্কয়াৰ + b স্কয়াৰ + c স্কয়াৰ - ab - bc - ca সমান 2 * 0 আমি দুইটা ফালে সমান চিনৰ দুয়ো ফালে আমি দুইৰে পূৰণ কৰিছো এতিয়া সোয়া আমি যদি ব্ৰেকেটটো ভাঙি দিও এটো থাকিল 2 স্কয়াৰ + 2b স্কয়াৰ + 2c স্কয়াৰ - 2ab - 2bc - 2ca সমান 0 আমাৰ দেখাব লাগে খিনি আমি থৈ দিছো এতিয়া আমি লিখো এতিয়া সোয়া 2a স্কয়াৰ মানে কি আছে আমাৰ আমি a স্কয়াৰ + a স্কয়াৰ বুলি লিখো a স্কয়াৰ + a স্কয়াৰ + b স্কয়াৰ টক b স্কয়াৰ + b স্কয়াৰ + c স্কয়াৰ + c স্কয়াৰ - 2ab - 2bc - 2ca সমান আমাৰ 0 এতিয়া সোয়া এতিয়া এই a স্কয়াৰ b স্কয়াৰ আৰু a দুটা a স্কয়াৰ - 2ab + b স্কয়াৰ আমি লৈ আহিলো এই তিনটা আনিছো প্ৰথম তাৰ পিছত প্লাস আকৌ আমি আনিলো b স্কয়াৰ - 2bc + c স্কয়াৰ প্লাস আকৌ আমি আনিলো c স্কয়াৰ - 2ca + a স্কয়াৰ সমান 0 সোয়া আমি a স্কয়াৰ দুটা আছিল হে দুটা স্কয়াৰ এটা a স্কয়াৰ ইয়াত আহিছে আৰু এটা ইয়াত আহিছে তেনেকৈ b স্কয়াৰ দুটা আছিল এটা ইয়াত আহিছে এটা ইয়াত আহিছে c স্কয়াৰ দুটা এটা ইয়াত আহিছে এটা ইয়াত আহিছে আৰু বাকিখিনি আমি যি আছে তাকে লিখি দিছো আৰু তাৰ ফলত আমি কি পাই গলো সোয়া এটো a স্কয়াৰ - twice ab + b স্কয়াৰ সমান আমি কি পাই গলো a - b হোল স্কয়াৰ প্লাস আমি এটুকু লিখিব পাৰো b - c হোল স্কয়াৰ প্লাস এটুক আমি লিখিব পাৰো c - a হোল স্কয়াৰ সমান 0
এতিয়া চোৱা আমি এতিয়া a minus b এতিয়া এটা বৰ্গ সংখ্যা বৰ্গ সংখ্যা কেইটামান যোগ কৰিলে আমি উত্তৰটো পাব লাগিব 0 গতিকে বৰ্গ সংখ্যা কিটা কি হ'ব আমি ধৰো ইয়াত 1 এ ধৰো 1 to হলেও 1 plus 1 plus 1 সমান 3 হৈ যাব নহব আৰু বৰ্গ যেতিয়াই কৰো বৰ্গ এটা সংখ্যাৰ বিয়োগ 2 টোৰো যদি আমি বৰ্গ কৰো চোৱা বিয়োগ 2 ৰো যদি আমি বৰ্গ কৰো উত্তৰত আমাৰ কি হৈ যায় আমাৰ সদায় ধনাত্মক সংখ্যা আহি যায় আৰু চোৱা ধনাত্মক সংখ্যা কেইটামান আমি যোগ কৰিলে কেতিয়াও আমি শূন্য পাব নোৱাৰো গতিকে আমি কি ক'ব পাৰো যে ইয়াৰ মানকিটা যেহেতু তিনিটা বৰ্গ আমি যোগ কৰিব লাগে আৰু সকলোতকৈ সৰু একো হ'ব নোৱাৰে একো যদি হয় 1 2 3 হ'ব শূন্য নহয় গতিকে শূন্য হ'বলৈ হলে আমি প্ৰতিটো সংখ্যাৰে মান আমাৰ কি হ'ব লাগিব শূন্য হ'ব লাগিব এতেকে আমি কি ক'ব পাৰো এতেকে আমি ক'ব পাৰো যে কি ক'ব পাৰো আমি যে a minus b whole square সমান কি হ'ব আমি 0 বা b minus c whole square সমান 0 বা আৰু আমি যি দিও কমা দিলেও হ'ব কমা দি দিছো আৰু কি পালো আমি c minus a whole square সমান আমি 0 পালো 0 নাপালে আমি ইয়াৰ গুটি কিটাৰে যোগফলটো আমি শূন্য পাব নোৱাৰো গতিকে a minus b সমান যদি আমি 0 পাও a minus b ও সমান 0 পালো গতিকে a সমান আমি পাই গলো b তেনেদৰে b minus c সমান 0 পালো অৰ্থাৎ b সমান আমি পাই গলো c আকৌ তেনেকৈ c minus a সমান আমি শূন্য যেতিয়াই পালো আমি শূন্য পালো অৰ্থাৎ আমি কি লিখিব পাৰিছো c is equal to a এতিয়া আমি কি পালো a সমান b b সমান c c সমান a অৰ্থাৎ এতেকে আমি কি লিখি দিব পাৰো a সমান b সমান c a to b ৰ সমান b to আকৌ c সমান c to আকৌ a সমান গতিকে আমি গুটি কিটা এটোই আমি যেহেতু প্ৰমাণ কৰিবলৈ দিছিল আমি চোৱা দেখুৱাব আমি কি লাগে a সমান b সমান c আমাৰ দেখুৱা হল আমাৰ এটো অংকটো হৈ গল মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠ আমি ইমানতে সামৰিছো পুনৰ আমি পিছৰ পাঠত আমি 2.5 বাকি থকা অংককিটা সমাধান কৰিবলৈ চেষ্টা কৰিম আজিৰ ক্লাস ইমানতে সামৰিছো ধন্যবাদ